নতুন বিধায়ক অলপ ক'ব কাৰণে সময় দিব লাগিব। প্ৰশ্নটো সোধক আপুনি। প্ৰশ্নটো আছে, পাইছে নহয়? প্ৰশ্ন মই আহি আছোঁ, প্ৰশ্নটো আহি আছোঁ, 1 মিনিটত আহি যাম। নতুন বিধায়ক সাধাৰণ মানে কথাটো ক'ব লাগিব, বেকগ্ৰাউণ্ড ক'ব লাগিব, সাধাৰণ দৰিদ্ৰ দুখীয়া আৰু মানে সেই অঞ্চলৰ মাননীয় অধ্যক্ষ মহোদয়, সেই অঞ্চলত মই আজি মোৰ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি এক অতি গুৰুত্বপূৰ্ণ জনসমস্যাৰ প্ৰতি এই সদনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। দুৰ্গাঘৰৰ পাহাৰৰ ধৰি 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ, 20 নম্বৰ, 21 নম্বৰ আৰু 27 নম্বৰ ৱাৰ্ডৰ বিভিন্ন পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াই থাকিব লগা হৈছে। এই অঞ্চলসমূহত প্ৰায় 80,000 লোক বাস কৰে, কিন্তু দুখৰ বিষয়ে যে আজিও তেওঁলোকৰ নিয়মীয়া আৰু পৰ্যাপ্ত খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, অৱস্থা ইমানেই জটিল যে এই অঞ্চলসমূহৰ বাসিন্দাসকল দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যক্তিগত টেংকৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। ফলস্বৰূপে এই অঞ্চলৰ ৰাইজে প্ৰতিদিন হাজাৰ হাজাৰ টকাৰ পানী কিনি ব্যৱহাৰ কৰিব লগা হয়। কুৱেশ্যনটো কওক, আপোনাৰ প্ৰশ্নটো কি আছে সেইটো? প্ৰশ্ন মই কৈ আছোঁ, 1 মিনিট মোক সময় দিয়ক। ইয়াৰ আগতেতো 15 মিনিট মাননীয় অধ্যক্ষ মহোদয় দিলে, মোক 2 মিনিট দিয়ক। নতুন মই 2 মিনিট হৈ গ'ল। নতুন বিধায়ক অলপ ক'ব কাৰণে সময় দিব লাগিব। প্ৰশ্নটো সোধক আপুনি। প্ৰশ্নটো আছে, পাইছে নহয়? প্ৰশ্ন মই আহি আছোঁ, প্ৰশ্নটো আহি আছোঁ, 1 মিনিটত আহি যাম। নতুন বিধায়ক সাধাৰণ মানে কথাটো ক'ব লাগিব, বেকগ্ৰাউণ্ড ক'ব লাগিব, সাধাৰণ দৰিদ্ৰ দুখীয়া আৰু মানে সেই অঞ্চলৰ মাননীয় অধ্যক্ষ মহোদয়, সেই অঞ্চলত আপোনালোকে যদি বিস্তাৰিত কথা কৈ থাকে, বাকী কুৱেশ্যনবোৰ নাহিব। মোৰ কোনো কথা নাই না, এই অঞ্চলৰ সকলো যদি কয় বিস্তাৰিতভাৱে হৈ থাকক, মোৰ কোনো আপত্তি নাই। 2-3টা গ'লেও কথা নাই। মই যাতে সেই বঢ়াব খুজিছোঁ আজি, সেইটোৱে। প্লিজ কুৱেশ্যন। জাষ্ট এ মিনিট। মানে আমাৰ এই অঞ্চলত সাধাৰণ দৰিদ্ৰ দুখীয়া ব্যক্তি থাকে আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ এই বৃহৎ আৰ্থিক বোজা হিচাপে পৰিণত হৈছে। বিশেষকৈ গ্ৰীষ্মকালত সমস্যাটো অধিক তীব্ৰ ৰূপ ধাৰণ কৰে। মহিলা, জ্যেষ্ঠ নাগৰিক আৰু শিশুসকলৰ এই সমস্যা সৰ্বাধিক প্ৰভাৱিত হয়। খোৱা পানীৰ দৰে এক মৌলিক প্ৰয়োজনীয়তাৰ বাবে আজিও বহু লোকক সংগ্ৰাম কৰিব লগা হোৱা পৰিস্থিতি যথেষ্ট চিন্তাজনক। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দূৰদৰ্শী নেতৃত্বত অসমে উন্নয়নৰ দিশলৈ আগবাঢ়িছে। ৰাজ্যখনত প্ৰতিজন নাগৰিক ওচৰৰে মৌলিক সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে। বিশেষকৈ প্ৰতি ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মই আমাৰ চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতিৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰিছোঁ। বিভাগৰ মাননীয় মন্ত্ৰী মহোদয় অনুৰোধ জনাইছোঁ যে দুৰ্গা সৰোবৰ, আদিনগিৰি পাহাৰ, 11, 12, 13, 20, 21 আৰু 27 নম্বৰ ৱাৰ্ডৰ পাহাৰীয়া অঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ অস্থায়ী সমাধানৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হওক। গুৱাহাটী হৃদয়স্থলত বাস কৰা এই প্ৰায় 80,000 নাগৰিকৰ অনন্য নাগৰিকৰ দৰে মৌলিক সুবিধা লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। এই অঞ্চলসমূহত জল যোগান ব্যৱস্থা শক্তিশালীকৰণ আৰু নিয়মীয়া খোৱা পানী যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাইছোঁ। মোৰ দৃঢ় বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত এই গুৰুত্বপূৰ্ণ জন সমস্যাৰ শীঘ্ৰে অস্থায়ী আৰু ফলপ্ৰসূ সমাধান ওলাই আহিব। থেংক ইউ, ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক শ্ৰী বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া, আমাৰ 34 নং মধ্য গুৱাহাটী সমষ্টিৰ 11, 12, 13, 21 আৰু 27 5খন ৱাৰ্ডৰ খোৱা পানীৰ সমস্যাৰ কথা ইয়াতে তুলি ধৰিছে। মই তেওঁক আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ৱাৰ্ড নাম্বাৰ 11, 12, 13 এই 3খন ৱাৰ্ডত আমাৰ সাউথ ৱেষ্ট গুৱাহাটী যি প্ৰজেক্ট, সাউথ ৱেষ্ট গুৱাহাটী প্ৰজেক্টৰ কাম চলি আছে আৰু আমি ডিচেম্বৰৰ মাজত এই ৱাৰ্ডত আমাৰ এই সাউথ ৱেষ্ট গুৱাহাটী যিটো আছে, আমাৰ টাৰ্গেট হ'ল 30,000 হাউচহোল্ডক খোৱা পানী যোগান দিয়া আমি ডিচেম্বৰ 26ৰ ভিতৰত সম্পূৰ্ণ কৰিম। লগে আৰু 2খন ৱাৰ্ড, আমাৰ 21 নম্বৰ আৰু 27 নম্বৰ ৱাৰ্ড, যে সাউথ চেণ্ট্ৰেল গুৱাহাটী ৱাটাৰ ছাপ্লাই স্কিম, সেইটো আমি ডিচেম্বৰৰ মাজত মাহৰ ভিতৰত 26 ডিচেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। আৰু আমি আশা কৰোঁ যে এইটো সঁচা যে খোৱা পানীৰ সমস্যা আছে, কিন্তু যি আমাৰ স্কিমবিলাক চলি আছে আমি খুব সোনকালে ডিচেম্বৰৰ ভিতৰতে তেওঁৰ যিখিনি ৱাৰ্ড, এই ৱাৰ্ডত আমি দিব পাৰিম। ঠিক আছে, নেক্সট। মাননীয় সভাপতি মহোদয়, আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী যিটো কথাটো ক'লে, মই এটা কথাটো তেখেতক সুধিব বিচাৰিছোঁ কি 2008ত আমাৰ গ্ৰাম্যনে এটা নক্সা দিছিল।
এই নক্সা মতে এতিয়াও L&T কাম কৰি আছে আৰু তাৰ পিছতে বহুত নতুন এলেকাটো ডেভেলপ হ'ল নতুন এৰিয়া ডেভেলপ হওক এই এলেকাটো কি হ'ব 2 নম্বৰ কথাটো হ'ল কি ৰিজাৰ্ভায়াৰ এতিয়াও ৰিজাৰ্ভায়াৰৰ কামটো বাকী আছে আমি 6টা ৰিজাৰ্ভায়াৰৰ ভিতৰত 2-3টা আমি দেখিছোঁ কি ৰিজাৰ্ভায়াৰৰ কামটো সম্পূৰ্ণ হোৱা নাই পাইপলাইন লেইঙৰ এতিয়ালৈকে কামটো হোৱাই নাই বহুত ঠাইত পাইপলাইন বহাই নাই আৰু GMC প্ৰথমতেতো GMC আছিল তাৰপিছত GMC সাৰেণ্ডাৰ কৰাৰ পিছতে GMDA ৱাটাৰ ৱৰ্কছ আহিল তাৰপিছত এতিয়া জাইকা L&T এতিয়া জল বোৰ্ড তাৰপিছত এতিয়া নতুন নামকৰণ দক্ষিণ গুৱাহাটী পশ্চিম পানী যোগান দক্ষিণ মধ্য গুৱাহাটী পানী যোগান প্ৰকল্প নামকৰণ চেঞ্জ কৰিলে নহ'ব আমি বিচাৰিছোঁ কি আমাৰ এটা নিৰ্ধাৰিত যেটো সময় দিছে মাননীয় মন্ত্ৰী মহোদয় ডিচেম্বৰত যদি তেখেতে কৰিব পাৰে আমি অতি সুখী হ'ম আমাৰ ৰাইজে যেতিয়া আমি সমষ্টি যাওঁ কয় কি আমাক একো নালাগে পানী দিলে হৈ যায় এইটো গুৱাহাটী আমার মেট্রোপলিটন সিটি ক্যাপিটাল সিটি স্মার্ট সিটি পানী যদি ব্যৱস্থা নাথাকে আমাৰ কাৰণে সেইটো বৰ দুৰ্ভাগ্যজনক স্থিতি অতি সোনকালে এই ব্যৱস্থাটো কৰিব লাগিব মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় এইটো এই দুটাই স্কিম বহুত বছৰৰ পৰা এইবিলাকৰ কাম আৰম্ভ হৈছিলে কিন্তু আজিৰ দিনত এইটোতে অধিক পুঁজি লগাই যাতে আমি সময়ৰ ভিতৰত 2026 ডিসেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰোঁ এইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো নিৰ্দেশ দিছে আৰু আজি মই সদনত ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াতে গুৱাহাটীতে আমাৰ GMCৰ ৱাটাৰ ছাপ্লাই স্কিম আছে PHE ৱাটাৰ ছাপ্লাই স্কিম আছে জল বোৰ্ডৰ স্কিম আছে এইকাৰণে গোটেই ব্লক জল বোৰ্ডৰ অধীনত আনি একেলগে এটা সিংগল আমব্ৰেলাত আমি যাতে সকলো পানী যোগান দিব পাৰোঁ এনেকৈ ব্যৱস্থা আমি কৰিছোঁ ধন্যবাদ তপন দাস আপোনাৰ মধ্য গুৱাহাটী লৈ পেলাইনে নাই পানীটো নাই পানীটো হ'লেতো সকলোৱে ক'ব 5টা ৱাৰ্ডৰ অধ্যক্ষ মহোদয় জাষ্ট প্ৰশ্ন এটা সুধিব দিয়ক অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ আমাৰ ডিমৰীয়া সমষ্টিত 57 ৱাৰ্ড 58 ৱাৰ্ড 52 ৱাৰ্ড আৰু 55 ৱাৰ্ড হ'ব এইটো ডিমৰীয়াটো নহয় এইটো আপুনি মধ্য এইটো গুৱাহাটী GMC আণ্ডাৰতে পানী খোৱা পানীৰ অভাৱৰ কাৰণে সুধিছিলে খোৱা পানীটো সকলোৰে বিভিন্ন MLA ক'ব ষ্টৰী নাম্বাৰ কুৱেশ্যন নাম্বাৰ 63 আপুনি নেক্সট ডিমৰীয়া আনিব 63 মুজিবুৰ ৰহমান মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই মাননীয় মন্ত্ৰীৰ পৰা এটা কথা ভালকৈ জানিব বিচাৰিছোঁ তেখেতে উত্তৰ দিছে